ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 29 তাৰিখ, আজি বাৰ হ'ব দেওবাৰ, আজি অসমীয়া আহাৰ মাহৰ 14 তাৰিখ। আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি, আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰপিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব ব্ৰজযুগ, তাৰপিছতে সিদ্ধি যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি কৰ্কট ৰাশি, পুৱা 6:35 পিছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ, মৰণত এক পদোষ যোগিনী নক্ষত্ৰকোণত। আজি সূৰ্য উদয় হ'ব 4:37, সূৰ্যাস্ত সময় হ'ব 6:15। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মেঘ ৰাশি, আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি সতৰ্ক হৈ থাকিব, বহুত বেছি এক্টিভ হৈ থাকিব বুলি কৈছে। আপুনি নিজৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত সফল হ'ব পাৰে। যি লক্ষ্য বা যি এইম লৈ আপোনালোকে আগবাঢ়ি গৈছে, চেষ্টা কৰিছে, সেই লক্ষ্য বা এইমত আপোনালোকে বহুত বেছি পৰিমাণে আপোনালোকে সফল হ'ব পাৰে বুলি কৈছে। গতিকে কঠোৰ পৰিশ্ৰম আপোনালোকে এৰিব নালাগে, কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগে বুলি কৈছে। কঠোৰ পৰিশ্ৰম কমাব কেতিয়াও নালাগে বুলি কৈছে। আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰি থাকিব আৰু এই পৰিকল্পনা অতি সোনকালে কাৰ্যকৰী হ'ব। বিবাহিত যিসকল লোক আছে তেওঁলোকৰ বিশেষকৈ ল'ৰা ছোৱালীক লৈ চিন্তা থাকিব, তেওঁলোকৰ কেৰিয়াৰক লৈ চিন্তা থাকিব বুলি কৈছে। তেওঁলোকে কেনেকৈ আগবাঢ়িব, কেনেকৈ সফলতা লাভ কৰিব, সেইখিনি চিন্তা আপোনালোকৰ থাকিব বুলি কৈছে। আৰু সেইখিনি ক্ষেত্ৰত যি পৰিকল্পনা কৰিছে সেইখিনি সোনকালে আপোনালোকে কাৰ্যকৰী কৰিব পাৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজিৰ দিনটোত কিছু তথ্য লাভ কৰিব পাৰে বুলি কৈছে, কিছু ভাল খবৰ লাভ কৰিব পাৰে। যাৰ যোগাৰ চলি আছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। বিশেষকৈ কৈছে যে আজিৰ দিনটোত মেঘ ৰাশিৰ লোকসকলে খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। গতিকে যিকোনো ক্ষেত্ৰতে যিকোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ ল'ব নালাগে, তৎক্ষণাত ল'ব নালাগে, তৎক্ষণাত ডিচিশ্যন ল'ব নালাগে। গতিকে খৰখেদাকৈ সিদ্ধান্ত নল'ব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। আজিৰ দিনটোত যদি কিবা এটা ইম্পৰ্টেণ্ট কাম কৰিব বিচাৰিছে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা কাম কৰিব বিচাৰিছে, আগবঢ়াই নিব বিচাৰিছে, সেই ব্যৱসায় ক্ষেত্ৰতে হওক, ঘৰখনৰ ক্ষেত্ৰতে হওক, বিশেষকৈ জনা শুনা মানুহৰ পৰা যদি পৰামৰ্শ লয়, গাইডেঞ্চ লয়, উপকৃত হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনি ব্যৱসায় সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাৰ ওপৰত আলোচনা হ'ব বুলি কৈছে। কেনেকৈ ব্যৱসায়টো গ্ৰ' কৰিব, কেনেকৈ আগবঢ়াই নিব, সেইখিনি ক্ষেত্ৰত কিছুমান চিন্তা চৰ্চা আপোনালোকৰ মনলৈ আহিব বুলি কৈছে বা আলোচনা কৰিব। এই সময়খিনিত কৈছে যে সৰু সৰু কথাবোৰক কৰ্মচাৰীসকলৰ সৈতে সংঘাত এৰাই চলিব লাগে, সৰু সৰু কথাক লৈ পেলাই। কাৰ্যালয়ত আপোনালোকৰ কৰ্ম ব্যৱস্থা কিছু আপোনালোকৰ অভাৱ হ'ব পাৰে। এই সময়ত বহুত একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিমান বেছি আপোনালোকে একাগ্ৰতা দেখুৱাব, যিমান বেছি এটেনশ্যন দিব, কঠোৰ পৰিশ্ৰম কৰিব, সিমানেই সফল হ'ব বুলি কৈছে। এই সময়ত বহুত আপোনালোকে কষ্ট কৰিব লাগিব। আজি প্ৰেমৰ ক্ষেত্ৰত ব্যক্তিগত কাৰণত স্বামী স্ত্ৰীৰ মাজত কিছু বিচ্ছিন্নতা থাকিব পাৰে। প্ৰেম বা বৈবাহিক জীৱনত যিয়ে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। বৈবাহিক জীৱনত কিবা এটা স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক পেচাল বা মিছআণ্ডাৰষ্টেণ্ডিং, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো বিশেষকৈ ভাগত ৰক্তচাপৰ সমস্যা হ'লে চিকিৎসকে দিয়া যি নিৰ্দেশনা সম্পূৰ্ণৰূপে পালন কৰক। যিসকলৰ প্ৰব্লেম আছে, গাঁঠিৰ বিষ বা স্ত্ৰী ৰোগৰ দৰে মহিলাসকলৰ কিছু সমস্যা হ'ব পাৰে, মহিলাসকলৰ কিছু সমস্যা হ'ব পাৰে ভিতৰুৱা। গতিকে তেওঁলোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বা নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃষ ৰাশি, আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব, কিছু আপোনালোকৰ এনেকুৱা এটা চিটুৱেশ্যন আহিব পাৰে যিখিনি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি বিশেষকৈ বহুত বেছি কনফিউজন থাকিব, ডাউটত থাকিব বুলি কৈছে। কিন্তু আপুনি আপোনালোকৰ কৌশল আৰু বুজাবুজিৰে এই এটা জটিল কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। যিকোনো জটিল কামো আপোনালোকে সমাধান কৰিব পাৰিব বা সেইখিনি ছল্ভ কৰিব পাৰিব। গতিকে তাৰ বাবে আপোনালোকৰ কি লাগিব? কৌশল লাগিব, বুদ্ধিমত্তাৰ পৰিচয় দিব লাগিব। বুজাবুজিৰ জৰিয়তে কিছুমান জটিল সমস্যা আপোনালোকে নিশ্চয়কৈ সমাধান কৰিব পাৰিব বুলি কৈছে। বিশেষকৈ ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত। বিশেষকৈ ঘনিষ্ঠ বন্ধু সমস্যা সমাধানত আপুনি অৰিহণা যোগাব পাৰে। সন্ধিয়া মনোৰঞ্জনমূলক অনুষ্ঠান অনুষ্ঠিত কৰিলে ঘৰখনৰ যি পৰিৱেশ আপোনালোকৰ বৈবাহিক জীৱনতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক ভাল এটা প্ৰতিফলন দেখিব। ধ্যান ৰাখিব, ব্যক্তিগত কাম কাজৰ লগতে পাৰিবাৰিক বিষয়টো অৰিহণা যোগাটো প্ৰয়োজন আছে। নিজৰ ব্যক্তিগত কাম কাজত গুৰুত্ব দিয়াৰ লগতে
পাৰিবাৰিক যি সমস্যা আছে ঘৰুৱা যিখিনি মেটাৰ বা প্ৰব্লেম আছে বিশেষকৈ সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব শিশুৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান প্ৰয়োজনীয় গতিকে ল'ৰা ছোৱালী যদি কিবা এটা সমস্যা হৈছে প্ৰব্লেম হৈছে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে সেইখিনি সমস্যা সমাধানৰ বাবে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আজি ঘৰখনত বিশেষকৈ হঠাৎ আপোনালোকৰ আলহী অহাৰ বাবে ঘৰৰ যি ব্যৱস্থা অলপ বিশৃংখল হৈ পৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ স্থবিৰ কামে পুনৰ আৰম্ভ হ'ব পাৰে বুলি কৈছে ৰৈ থকা কামে কিছু গতি লাভ কৰাৰ সম্ভাৱনা আছে আগতকৈ আয় আপোনালোকৰ ভাল হ'ব বুলি কৈছে কিন্তু অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত পাৰস্পৰিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ যদি পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰিছে বিজনেছ এটা কৰি আছে বুজাবুজি লাগিব আণ্ডাৰষ্টেণ্ডিং লাগিব বুলি কৈছে তেতিয়াহে ব্যৱসায়টো গ্ৰ' হ'ব যদি এজনে এটা সিদ্ধান্ত লয় আন এজনে এটা সিদ্ধান্ত লয় ডিচিশ্যনবোৰ যদি বেলেগ বেলেগ হয় তেনেহ'লে বা মতবোৰ বেলেগ বেলেগ হয় আপোনালোকৰ কথা বতৰাখিনি মিল নাখায় তেনেহ'লে ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে স্বচ্ছতা বজাই ৰাখিব লাগিব সকলো হিচাপ নিকাচি হওক বা অন্যান্য ক্ষেত্ৰতো বুলি কৈছে যিসকলে পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰি আছে পাৰ্টনাৰশ্বিপত তেওঁলোকে নিশ্চয়কৈ জ্ঞাত আজি এই সময়খিনি কিন্তু অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ বিশেষকৈ হিচাপ নিকাচৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিলে ভাল হ'ব নিয়োজিত লোকসকলে নিজৰ কামৰ যি ধৰণ সলনি কৰিব লাগিব কিছু স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব বুজাবুজি থাকিব আৰু সেইখিনি প্ৰয়োজন আছে বৈবাহিক জীৱনত বিশেষকৈ আগবাঢ়ি যাবৰ বাবে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব মনৰ ভাৱবোৰ বুজি পাব লাগিব কেনেকৈ আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি নিজৰ অভাৱবোৰ কেনেকৈ আপোনালোকে পূৰণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে বিশেষকৈ প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ পেশীৰ বিষ বাঢ়িব পাৰে কিছু লোকৰ ক্লান্তি ভাগৰুৱা এলাহৰ আধিপত্য বিস্তাৰ কৰিব পাৰে সুস্থ আৰু বিশেষকৈ এই সময়খিনিত আপোনালোকে নিয়মিতভাৱে আপোনালোকৰ সুস্থ হৈ থাকিবৰ বাবে নিয়মিতভাৱে আপোনালোকে যোগাসন কৰক ব্যায়াম কৰক বিশেষকৈ বেছি আপোনালোকে ছ'চিয়েল মিডিয়াত জড়িত হৈ নপৰিব বিশেষকৈ নিজৰ চকুৰ যত্ন লওক বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ সময়খিনি বহুমূলীয়া সময়খিনি সৎ কামত ব্যৱহাৰ কৰিলে উপকৃত হ'ব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বিশৰাশী জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শনিদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাখি দৈনন্দিন জীৱনত বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কিছু নতুনত্ব আপোনালোকে আনিবৰ বাবে চেষ্টা কৰিব আজি জীৱনৰ বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ আজি আপোনালোকৰ প্ৰিয় কামত সময় কটালে নিজৰ ভাল লগা কামত সময় কটালে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব বুলি কৈছে আজি এটা ডাঙৰ ভাল সুযোগ আপোনালোকে পাবলৈ গৈছে গতিকে কিবা এটা যদি ভাল অপৰচুনিটি আহে সুযোগ সুবিধা আহে হাতৰ পৰা যাবলৈ নিদিব কিছুমান সিদ্ধান্ত উপযুক্ত সময়ত যদি লয় উপকৃত হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ আগন্তুক আহি থকা দিনত বহুত বেছি আপোনালোকৰ বাবে বিশেষকৈ সহায়ক বুলি প্ৰমাণিত হ'ব আজি ব্যক্তিগত সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব জ্যেষ্ঠ লোকৰ দিহা পৰামৰ্শ আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব ডাঙৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ পৰামৰ্শ তেওঁলোকৰ এডভাইচবোৰে আপোনালোকক বহুত বেছি সহায় কৰিব আপোনালোকৰ বাবে হেল্পফুল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু বিত্তীয় সম্পৰ্কীয় কামৰ লগত অতি সাৱধান হ'ব লাগিব সাৱধানে মোকাবিলা কৰিব লাগিব টকা পইচাৰ সম্পৰ্কীয় ক্ষেত্ৰত বিশেষকৈ যিকোনো লেনদেনে হওক বা বিনিয়োগ কৰাৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে কিন্তু টকা পইচাৰ যদি ৰিলেটেড কিছু আপোনালোকৰ কাম আছে সেইখিনি ক্ষেত্ৰত সতৰ্ক হ'বলৈ কৈছে গতিকে ধৈৰ্যৰে কিছুমান কাম কৰিব লাগিব বুলি কৈছে বিশেষকৈ এই সময়খিনি কামবোৰ খৰখেদাকৈ কৰিলে নষ্ট হ'ব পাৰে গতিকে যিকোনো কামেই হওক খৰখেদাকৈ কৰিব নালাগে সেয়া আপোনালোকৰ ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক গতিকে কামবোৰ খৰখেদা কৰাৰ ফলত আপোনালোকৰ বহুত বেছি ত্ৰুটি ৰৈ যাব পাৰে বা কিছু প্ৰব্লেম হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে আজি ঘৰুৱাৰ বিবাদক বিশেষ গুৰুত্ব নিদিব আৰু বিশ্বসনীয়তাৰ আৰু ধৈৰ্যৰে নিষ্পত্তি কৰক ঘৰুৱা যদি কিবা আপোনালোকৰ সমস্যা আছে সেইখিনি বেছিকৈ চিৰিয়াছলি ল'লে কিন্তু সমস্যা হ'ব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকে কেনেকৈ প্ৰব্লেমখিনি শান্তিপূৰ্ণভাৱে ছল্ভ কৰি দিব পাৰি ইজিলি ছল্ভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কাৰণ তৰ্কৰ পেচালে কাজিয়া পেচালে আপোনালোকৰ সম্পৰ্কত আৰু বেছি আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে আৰু বেছি বিপদৰ আগজাননী হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব যে প্ৰব্লেমখিনি ছল্ভ কৰাৰ বাবে বুলি কৈছে বিশেষকৈ এই সময়খিনিত কিন্তু বেছি আপোনালোকে সকলো কথা ধৰি ৰাখিলে বা সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে নিজৰ মাইণ্ডত লৈ লয় তেনেহ'লে কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে গতিকে এই সময়খিনি কিন্তু নিজৰ নিয়ম কেতিয়াও ভংগ নকৰিব কিছুমান মানুহ আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰিব পাৰে কাৰণ আপোনালোকৰ উন্নতিত কিছুমান ব্যক্তিয়ে হিংসা উপজিব পাৰে গতিকে তাৰ বাবে সেইটো কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে তেওঁলোকৰ লগত লাগি থাকিলে নিজৰে ক্ষতি হ'ব পাৰে গতিকে নিজৰ কৰ্ম কৰি যাওক
নিজৰ কাম কৰি যাওক নিশ্চয়কৈ সফলতা লাভ কৰিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম আগৰ দৰে চলি থাকিব বুলি কৈছে কৰ্মচাৰীসকলৰ পৰা আপুনি সহায় লাভ কৰিব ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে দিনটো বৰ বেছি অনুকূল হ'ব বুলি কৈছে ফিউচাৰ প্লেনিং কৰক ভৱিষ্যতৰ চিন্তা কৰি আপোনালোকে যদি আগবাঢ়ে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে আৰু সেইখিনি হেল্পফুল কৰিব অন্যথা লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগিব আজি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কক লৈ যুৱক যুৱতীসকলে অতি গুৰুত্ব আৰু সৎ হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ অনুশাসিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকৰ কৈছে যে আপোনালোকৰ সুস্থ কৰি ৰাখিব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বোজা আপোনালোকৰ ওপৰত আহিব পাৰে কামৰ বোজা পৰিব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব ঘৰখন চম্ভালিব লাগিব নিজৰ ফেমিলিক চম্ভালিব লাগিব বিভিন্ন ধৰণৰ আপোনালোকৰ কামৰ বোজা আহিব পাৰে বুলি কৈছে সেইটো স্বাভাৱিক কিন্তু সেইখিনি সমাধান কৰিব লাগিব উপযুক্ত সময় সৎ ব্যৱহাৰ কৰি আগবাঢ়ি যাওক নিশ্চয়কৈ উপকৃত হ'ব আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ ধৈৰ্য আৰু আপোনালোকৰ ভদ্ৰতাই আনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি কৈছে অসাৰ উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি নিজৰ কামত ব্যস্ত থাকক বুলি কৈছে মানুহে কি কৈছে বা কি মেলিছে সেইখিনি মেটাৰ নহয় নিজৰ কৰ্মটো ভাল কৰক বুলি কৈছে নিজৰ কামখিনি ভাল কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ গৈছে চেষ্টা কৰক যিকোনো ধৰ্মীয় কামত পৰিয়ালৰ সৈতে সময় কটালে শান্তি পাব বুলি কৈছে আজি ধ্যান ৰাখক আপোনালোকৰ কোনোবা বন্ধুৱে আপোনালোকক স্বাৰ্থপৰতাৰ বাবে ঠগিব পাৰে নিজৰ বিশেষকৈ অভাৱ বিশেষকৈ নিজৰ বাবে চিন্তা কৰি আপোনালোকক ক্ষতি কৰিব পাৰে কিছু সেলফিশ হ'ব তেওঁলোক বিশেষকৈ স্বাৰ্থপৰ হ'ব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব নাভাজ হোৱাৰ পৰিৱৰ্তে যিকোনো পৰিস্থিতিত বিশেষকৈ সেইখিনি সমাধান বিচাৰিবলৈ চেষ্টা কৰক সেইখিনি বিশেষকৈ প্ৰব্লেমখিনিৰ সৈতে মোকাবিলা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক আনৰ ওপৰত এৰি নিদিব বা আনে কৰি দিব বুলি আপোনালোকে বেছিকৈ নিৰ্ভৰশীল নহ'ব পৰৰ নিৰ্ভৰশীল বেছি নহ'ব নিজৰ কামখিনি নিজেই কৰিবৰ বাবে চেষ্টা কৰক দেখিব আপুনি নিজে আগবাঢ়িব বুলি কৈছে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন ল'লে বিশেষকৈ উপকৃত হ'ব যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় দৌৰা-দৌৰি পৰিহাৰ কৰক বুলি কৈছে কাৰণ ইয়াৰ বাবে আপোনালোকৰ সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব ব্যৱসায়িক বিষয়ত ব্যৱসায়ৰ সন্দৰ্ভত কঠিন পৰিকল্পনাৰ প্ৰয়োজন আছে কিছুমান বিশেষকৈ আপোনালোকে টান কিছুমান সিদ্ধান্ত আপোনালোকে ল'ব বা কিছুমান জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই সিচুৱেশ্যনৰ অনুসাৰে বা সেই পৰিৱেশ অনুসাৰে আপোনালোকে কিছু সিদ্ধান্ত ল'ব লগা হ'ব পাৰে বুলি কৈছে বিশেষকৈ অলপ সাৱধান হ'ব লাগিব এই সময়খিনিত কিন্তু এজন কৰ্মচাৰীৰ ভুলৰ বাবে লোকচানৰ সম্ভাৱনা আছে আজি সকলো কাম যদি আপোনালোকৰ তত্ত্বাৱধানত কৰা হয় তেন্তে ভাল হ'ব বুলি কৈছে একে সময়তে কৈছে যে নিয়োজিত লোকে নিজৰ ইচ্ছাৰ বিৰুদ্ধে কিছু দায়িত্ব পাব পাৰে বুলি কৈছে আপোনালোকৰ কামটো কৰিব মন যাব বা কিবা এটা কাম দায়িত্ব আপোনালোকে বিচৰা নাছিল সেইখিনিও পাব পাৰে বুলি কৈছে বিশেষকৈ যিখিনি আপোনালোকে ভাবা নাছিল তেনেকুৱা ধৰণৰ কামখিনি আপোনালোকৰ বা দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে বুলি কৈছে ইচ্ছাৰ বিৰুদ্ধে এই সময়ত বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব অৱশ্যে ঘৰৰ পৰিৱেশ মধুৰ আৰু অনুশাসিত হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে দিনটো ভাগত অত্যধিক কামৰ বোজাৰ বাবে কিছু লোকৰ ভৰিৰ বিষ বা ভাগৰুৱা হোৱাৰ অভিযোগ থাকিব পাৰে লগতে ডায়েবেটিছ সম্পৰ্কীয় পৰীক্ষা কৰক বুলি কৈছে যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে তেনেকুৱা ধৰণৰ এটা প্ৰব্লেম আছে গতিকে ধ্যান ৰাখক বুলি কৈছে পুৰণি ৰোগবোৰক কেতিয়াও আওকাণ নকৰিব যদি আপোনালোকৰ আগতে কিবা এটা ৰোগ আছিল বেমাৰ হৈ আছিল সেইখিনি যদি পুনৰ দেখা দিছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে একেবাৰে ঢিলাভাৱে ল'ব নালাগে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে চিকিৎসা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ঘৰখনৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিশেষকৈ যথেষ্ট আপোনালোকে চিন্তিত হৈ থাকিব ঘৰৰ প্ৰব্লেমখিনি ঘৰুৱা কিছুমান মেটাৰ প্ৰব্লেমখিনি আপোনালোকে সলভ কেনেকৈ কৰিব কেনেকৈ সমাধান কৰিব তাৰ বাবে আপোনালোকৰ চিন্তা থাকিব বুলি কৈছে আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজত সক্ৰিয় হৈ থাকিলে আপোনালোকৰ সন্মান বাঢ়িব প্ৰতিযোগিতামূলক কাম কাজত বিশেষকৈ আজি ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে চেষ্টা কৰক গতিকে নিজৰ ইতিবাচক শক্তি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক বুলি কৈছে সৎ কামত ব্যৱহাৰ কৰক আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনাও আজিৰ দিনটোত কৰিব পাৰে ভাবিব পাৰে বুলি কৈছে বা যাব পাৰে বুলি কৈছে আজি যিমান পাৰে অবৈধ কামৰ পৰা বেয়া কামৰ পৰা আঁতৰি থাকক
আজি খৰচ বৃদ্ধি হ'ব যদিও আৰ্থিক লাভো হ'ব, গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি কৈছে। কিন্তু আজি আপোনালোকৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে কাৰোবাৰ লগত সম্পৰ্ক আপোনালোকৰ বিশেষকৈ বেয়া হ'ব পাৰে, বিশেষকৈ গতিকে নিজৰ স্বভাৱটোক ইতিবাচক কৰি ৰাখক বুলি কৈছে। মানুহৰ লগত কথা পাতোঁতে সাৱধান হওক, ব্যংগাত্মক শব্দ ইউজ নকৰিব, ভাল ব্যৱহাৰ কৰক বুলি কৈছে। এই সময়খিনিত কিন্তু সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় তৰ্ক পেচাল বা মতানৈক্য আপোনালোকৰ হ'ব পাৰে, গতিকে ধ্যান ৰাখক। এই সময়খিনিত কিন্তু আজি নিজৰ স্বভাৱটো ইতিবাচক কৰি ৰাখিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়খিনি দূৰৱৰ্তী অঞ্চলৰ সৈতে নতুন ব্যৱসায়িক যোগাযোগ কৰা হ'ব পাৰে। লগতে ব্যৱসায় ক্ষেত্ৰত জনসংযোগী আপোনালোকৰ বাবে নতুন ব্যৱসায়িক উৎসৱৰ সৃষ্টি কৰিব বুলি কৈছে, আৰু সেইখিনি প্ৰয়োজন আছে। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ অলপ বৰ্তমান সময়ত লেহেমীয়া হৈ থাকিব পাৰে। ৰুদ্ৰ লাভৰ বিশেষকৈ সন্ধানত যুৱক যুৱতীসকলে ভুল পথ বাছি ল'ব পাৰে, গতিকে তেনেকুৱা ধৰণৰ ভুল পথ বাছি নল'ব। তৎক্ষণাত ছাকচেছ হোৱাৰ ক্ষেত্ৰত শ্বৰ্টকাট নল'ব বুলি কৈছে। বৈবাহিক জীৱনটো সুখী হ'ব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। ইজনে সিজনক ৰেচপেক্ট কৰিলে বৈবাহিক জীৱনে হওক, প্ৰেম জীৱনে হওক বহুত বেছি মধুময় হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, যাৰ বাবে মন আৰু পৰিৱেশ দুয়োটাই উল্লাসিত হৈ থাকিব। কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু এচিডিটিৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে, বিশেষকৈ গেছৰ কিছু প্ৰব্লেম হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি সৌভাগ্যৰ বাবে সময় অনুকূল বুলি কৈছে, কিন্তু সফলতা লাভ কৰিবলৈ কৰ্মমুখী হ'ব লাগিব। আপুনি যদি ছাকচেছ লাভ কৰিব বিচাৰিছে, সফল হ'ব বিচাৰিছে, তাৰ বাবে আপোনালোকে কি হ'ব লাগিব? কৰ্মমুখী হ'ব লাগিব, কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান আজিৰ দিনটোত থাকিব বুলি কৈছে। মানুহৰ পৰা বিশেষ সন্মান লাভ কৰিব। আপোনালোকৰ সৎ ব্যৱহাৰ, সৎ আচৰণে বিশেষকৈ মানুহৰ মাজত আপোনালোকৰ যি জনপ্ৰিয়তা বাঢ়িব, প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। আজি ঘৰখনত এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমনে এটা বিশেষ বিষয়ত ইতিবাচক আলোচনাৰ সূচনা কৰিব পাৰে বুলি কৈছে, সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ যদি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱা নাই, আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই, কমপ্লিট কৰিব পৰা নাই, তেন্তে বিচলিত হোৱাৰ পৰিৱৰ্তে, নিজে হতাশ হোৱাৰ পৰিৱৰ্তে সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব, বা জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, কেনেকৈ সেইখিনি ছল্ভ কৰিব, কেনেকৈ সমাধান কৰিব। নিশ্চয়কৈ কিবা এটা নহয় কিবা এটা আপোনালোকৰ চলিউশ্যন পাব। যিখিনি ইতিবাচক আছে সেইখিনি লৈ আপোনালোকে আগবাঢ়ক, সেই সমস্যাখিনি নিশ্চয়কৈ সমাধান কৰিব পাৰিব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে কৈছে যে কোনো ধৰণৰ ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনত তৎক্ষণাত নকৰিব, চাই ল'ব পৰিৱেশটো। কেতিয়াবা অত্যধিক আত্মকেন্দ্ৰিক হোৱা আৰু সহমিকাবোধ থকাটো পাৰস্পৰিক সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে আজি ব্যৱসায়িক কাম কাজত কোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ তৎক্ষণাত চেষ্টা নকৰিব, চাই ল'ব চিটুৱেশ্যন আৰু পৰিৱেশটো, তাৰপিছতে আগবাঢ়ক বুলি কৈছে। তৎক্ষণাত ব্যৱসায় ক্ষেত্ৰত ডিচিজন তৎক্ষণাত নল'ব বুলি কৈছে। প্ৰসাধন সামগ্ৰী, ফেশ্বন, কাপোৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত উৎকৃষ্ট লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পেণ্ডিং পে'মেণ্ট সংগ্ৰহ কৰি আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ সময়ো ভাল বুলি কৈছে। আজি ঘৰখনত আলহী আগমনৰ বাবে হুলস্থুলৰে ভৰা এক সুখৰ পৰিৱেশ থাকিব কিছু লোকৰ। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাসকলে নিজকে ভাগ্যৱান অনুভৱ কৰিব। কিছু ক্ষেত্ৰত বৈবাহিক জীৱনত বিশেষকৈ বুজাবুজিবোৰ বিশেষকৈ বৃদ্ধি পাব, ইজনে সিজনক অনুভৱক সন্মান কৰিব বুলি কৈছে। জীৱনসংগী যদি কিবা এটা কামত আগবাঢ়ি গৈছে, ভাল কামত আপুনি ছাপোৰ্ট কৰক বুলি কৈছে। আপোনালোকৰ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, ইতিবাচক আপোনালোকে পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ চেকআপ আৰু কৰিব লাগিব। অসাৱধানতা অৱলম্বন কৰা উচিত নহয়, নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক, তৎক্ষণাত যি টি কথা কৈ নিদিব, পৰিৱেশ আৰু চিটুৱেশ্যন চাইহে আপোনালোকে কথা বতৰা সুৰত বিশেষকৈ কঠোৰ হওক বা আপোনালোকৰ নম্ৰতা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ উপকৃত হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিলে উপকৃত হ'ব বুলি কৈছে। আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি কিন্তু সজাগ হৈ থাকিব লাগে। যি লক্ষ্য বা যি এইম আপোনালোকৰ আছে, সেই লক্ষ্যত কেনেকৈ উপনীত হ'ব পাৰি, কেনেকৈ আপোনালোকে ছাকচেছ হ'ব পাৰি, তাৰ বাবে কেনেকৈ হাৰ্ড ৱৰ্কিং কৰিব, কষ্ট কৰিব, সেইখিনি ক্ষেত্ৰত মনত কিন্তু এটা সেই কনফিডেন্স বা আত্মবিশ্বাসৰ এটা ভাৱ আপোনালোকে নিজে জগাই তুলিব লাগিব। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5।
যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি বিশেষকৈ বন্ধুক লগ পালে সুখী হৈ থাকিব বিশেষকৈ মহিলাসকলৰ বাবে এই সময়খিনি অতি উত্তম সময় ভাল সময় বুলি কৈছে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আজি আপোনালোকৰ সাহস থাকিব কনফিডেন্স থাকিব বুলি কৈছে ঘৰখনত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনালোকৰ বাবে ভাগ্যৰ বিশেষকৈ কামবোৰ হৈ থাকিব জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শৰ ফলত আপোনালোকৰ আধৰুৱা যিখিনি কাম আছে ইনকমপ্লিট যিখিনি কাম আছে সেইখিনি আপোনালোকে সমাধান কৰিব পাৰিব বা সেই কামখিনি আপোনালোকে চলাই নিব পাৰিব বুলি কৈছে বিশেষকৈ কৈছে যে আজি আপোনালোকৰ এই সময়খিনিত কোনো নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে মানসিক চাপত থাকিব নালাগে নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত বেয়া সময়বোৰ পাহৰি বিশেষকৈ বৰ্তমান কেনেকৈ ভাল আপোনালোকৰ অৱস্থাত ৰাখিব পাৰি বা বৰ্তমানৰ গুৰুত্ব দিয়ক অতীতৰ বেয়া দিনবোৰ পাহৰি সেইখিনি আপোনালোকে বৰ্তমান ভাল কেনেকৈ কৰিব পাৰি বৰ্তমান সময়খিনি প্ৰেজেন্টটো কেনেকৈ আপোনালোকে বেছি আপোনালোকে ভাল কৰি তুলিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অতীতৰ নেতিবাচক কথাবোৰক বৰ্তমান সময়ত কিন্তু আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব কিছু নিজৰ মনৰ যি অৱস্থা নিৰীক্ষণ কৰি থাকিব লাগিব ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহজ হ'ব যেতিয়া আপুনি ফ্ৰী মাইণ্ডত থাকিব আপোনালোকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব তেতিয়া আপোনালোকে কিছুমান সিদ্ধান্ত সুন্দৰভাৱে ল'ব পাৰিব যিখিনি ইতিবাচক হ'ব আপোনাৰ বাবে আপোনালোকৰ ফেমিলিৰ বাবে আপোনালোকৰ ঘৰখনৰ বাবে গতিকে ধ্যান ৰাখক বুলি কৈছে আজি যিমান পাৰে ঘনিষ্ঠ সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকক ইয়াৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব ঘৰখনৰ হওক বা আত্মীয়বৰ্গৰ লগতে হওক সদায় আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কৰবাৰ পৰা বিশেষকৈ এই সময়খিনি কিছু বেয়া খবৰ লাভ কৰিব পাৰে বুলি কৈছে বেয়া বা কিছু নিগেটিভ আপোনালোকৰ খবৰ বা নিউজ পাব পাৰে ব্যৱসায় সম্পৰ্কীয় প্ৰতিযোগিতাত বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সতৰ্ক হৈ থাকিব লাগিব ব্যৱসায়ীসকলে এই সময়ত প্ৰতিটো কামৰ ওপৰত কিন্তু তীক্ষ্ণ দৃষ্টি ৰখাটো বা চোৱা চিতাৰ কৰাটো কিন্তু অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে আজি আপোনালোকৰ বুদ্ধি আৰু সঠিক সিদ্ধান্তই আপোনালোকক বহুত পৰিমাণে সমস্যা মুক্ত কৰি ৰাখিব পাৰিব গতিকে আপোনালোকে যিমান পাৰে যিকোনো ক্ষেত্ৰতে হওক বিশেষকৈ নিজৰ বুদ্ধি আৰু সঠিক সিদ্ধান্ত যদি লয় উপযুক্ত সময়ত আপোনালোকৰ যি প্ৰব্লেম আছে সেইখিনিৰ পৰা মুক্ত হৈ থাকিব পাৰিব নিয়োজিত লোকে বিষয়াসকলৰ পৰা সহায় লাভ কৰিব পাৰে নিয়োজিত লোকসকলে বিষয়াসকলৰ পৰা বিশেষকৈ কিছু হেল্প পাব পাৰে বুলি কৈছে আজি ঘৰখনৰ সুখ আৰু শান্তি আৰু অনুশাসনৰ এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু কৈছে যে সন্মানৰ ভাৱ নিশ্চয়কৈ ৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰুৱা হোৱাৰ বাবে ভৰি বিষ ফুলাৰ দৰে সমস্যা হ'ব পাৰে আপোনালোকৰ হ'ব পাৰে বুলি কৈছে টোপনিৰ কিছু আপোনালোকৰ অভাৱ অনুভৱ কৰিব পাৰে টোপনিৰ কিছু কম হোৱাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিছু ইম্পেক্ট কৰিব পাৰে প্ৰভাৱ পৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু বহুত বেছি গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু উপযুক্ত খাদ্যাভ্যাস গ্ৰহণ কৰাটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বৃশ্চিক ৰাশি ওম নমঃ শিৱায় যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে দিনটো বৰ বেছি ভাল বুলি কৈছে মহিলাসকলে নিজৰ ঘৰুৱা আৰু পেছাদাৰী কামবোৰ সহজ আৰু সৰলতাৰে বিশেষকৈ সম্পূৰ্ণ কৰিব আৰু তেওঁলোকৰ মনোযোগ তেওঁলোকৰ ব্যক্তিগত কামতো থাকিব বুলি কৈছে আৰু সেইখিনি দৰকাৰ আছে এই সময়খিনিত কৈছে যে শিশুৰ শিক্ষাৰ লগত জড়িত ভ্ৰমণৰ পৰিকল্পনা থাকিব কিছু লোকৰ বিশেষকৈ ধ্যান ৰাখিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বাঢ়ি থকা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে নহ'লে ধাৰ ল'বলগীয়া বা ঋণ ল'বলগীয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে যুৱক যুৱতীসকলক তেওঁলোকৰ যিকোনো প্ৰকল্পত তেওঁলোকে বিশেষকৈ যিকোনো প্ৰকল্পত সফল হ'বলৈ যিকোনো কামত ছাকচেছ হ'বলৈ সফল হ'বলৈ বহুত পৰিমাণে কষ্ট কৰিব লাগিব প্ৰচেষ্টাৰ প্ৰয়োজন বুলি কৈছে আজি আনৰ নেতিবাচক কথাত বিশেষকৈ হেৰাই যোৱাৰ পৰিৱৰ্তে ভুল যোৱাৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত হৈ থাকক ব্যৱসায় সম্পৰ্কীয় কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যি নতুন কৌশল সফল হ'ব বুলি কৈছে আৰু মানুহে আপোনালোকৰ কামৰ আজি শলাগ ল'ব বিশেষকৈ প্ৰশংসা কৰিব বুলি কৈছে বীমা কমিছন আদিৰ লগত জড়িত ব্যৱসায়ত আজি ভাল লাভৰ আশা কৰা হৈছে আজি কাৰ্যালয়ত বিশেষকৈ গুৰুত্বপূৰ্ণ সভাত আপোনালোকৰ পৰামৰ্শ অগ্ৰাধিকাৰ লাভ কৰিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব সম্পৰ্ক থাকিব হঠাৎ কিবা এটা উদ্দেশ্যত যুৱক যুৱতীসকল বা বন্ধু বান্ধৱীক বিশেষকৈ লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি স্বাস্থ্যৰ লগত জড়িত আৰু সৰু ঋতুভিত্তিক সমস্যা থাকিব পাৰে সৰু কাহ চৰ্দি সমস্যা ভাইৰেল কিছু জ্বৰ
মূৰৰ বিষ আপোনালোকৰ থাকিব পাৰে গতিকে ধ্যান ৰাখিব সাৱধান হ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হৈ আছে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি ওম নমঃ শিৱায় আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকৰ ভাই ভনী বা বন্ধুৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি দৈনন্দিন কাম কাজৰ বাহিৰেও নতুন কিবা এটা কথা ভাবিব নতুন এটা আপোনালোকে চিন্তা কৰিব আৰু সফলো হ'ব গতিকে কিছু নতুন যদি আইডিয়া বা পৰিকল্পনা আছে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি গ'লে উপকৃত হ'ব আজি বিত্তীয় সম্পৰ্কীয় কাম কাজত কৰাৰ কঠোৰ পৰিশ্ৰমে অনুকূল ফলাফল বিশেষকৈ আপোনালোকৰ বাবে কঢ়িয়াই আনিছে চেষ্টা কৰক যুৱক যুৱতীসকলে মজা বা অসাৱধানতাৰে বিশেষকৈ নিজৰ ভৱিষ্যতৰ সৈতে খেলা কৰা উচিত নহয় বুলি কৈছে আজি এই সময়খিনিত কিন্তু মাতৃ ককাই বা আপোনালোকৰ ফেমিলি কোনো পক্ষৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক বিশেষকৈ তৰ্ক পেচাল নকৰিব কেৱল মিঠা শব্দ ব্যৱহাৰ কৰক নহ'লে ব্যংগাত্মক শব্দ বা টান শব্দ বিশেষকৈ আপোনালোকৰ সম্পৰ্কত তিক্ততাই মানসিক অশান্তি আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে দিনটো বৰ বেছি ভাল কিন্তু ধৈৰ্যৰে আগবাঢ়িব লাগিব পৰিকল্পনাৰে আগবাঢ়িব লাগিব বৰ্তমান ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে আজি অফিসত নতুন প্ৰজেক্ট এটাত বহুত বেছি কষ্ট কৰিব লাগিব বুলি কৈছে চৰকাৰী চাকৰিত বিশেষকৈ কাগজ সম্পৰ্কীয় যিখিনি কাগজ পত্ৰ আছে যিখিনি নথিপত্ৰ আছে সেইখিনি আপোনালোকে সাৱধানে ৰাখক বুলি কৈছে বিশেষকৈ এই সময়খিনিত কিছু সমস্যাৰ উৎপন্ন হ'ব পাৰে আজি পৰিয়ালত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশ এটা থাকিব বুলি কৈছে অনুশাসিত শান্তি এটা পৰিৱেশ থাকিলে ঘৰখনৰ যি বাতাবৰণ ঘৰখনৰ যি পৰিৱেশ সেইখিনি বহুত বেছি ভাল হৈ থাকিব বুলি কৈছে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক বিশেষকৈ এই সময়খিনিত কিন্তু আনৰ কথা শুনি পেলাই যিকোনো ঠাইত বিনিয়োগ নকৰিব যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব বুলি কৈছে লগতে কেতিয়াবা আপোনালোকৰ এলাহ আৰু নেতিবাচক চিন্তাই আধিপত্য বিস্তাৰ কৰিব পাৰে গতিকে ধ্যান ৰাখক সেইখিনি যাতে মনত ঠাই ল'ব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ধ্যান আৰু শান্তি আপোনালোকে পাব যদি আপোনালোকে ইতিবাচক চিন্তা কৰে ভাল ধৰণে যদি আগবাঢ়ি যায় কৰ্মৰ প্ৰতি যদি গুৰুত্ব দিয়ে নিজৰ আধৰুৱা কামখিনি ক্ষেত্ৰত যদি আপোনালোকে ফোকাছ দিয়ে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি ওম নমঃ শিৱায় আপুনি এটা সুখৰ দিন কটাব নিজৰ ভাল লগা কামত আপুনি সময় কটাব বুলি কৈছে কিছু ৰেষ্টৰ প্ৰয়োজন আছে কিছু জিৰণি আজি দিনটোত আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কৈছে যদি আপুনি নতুন সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত যি কাৰ্যবিধি আজি কিছু আগবাঢ়িব পাৰে ঘৰখনত আত্মীয় আগমনে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে আকাংক্ষিত কামত অধিক খৰচ হোৱাৰ বাবে মনত কোনো ধৰণৰ চিন্তা নাথাকিব ভাল কামত যেতিয়া খৰচ হ'ব সেইখিনি চিন্তা আপোনালোকৰ নাইকিয়া হ'ব বুলি কৈছে বিশেষকৈ কৈছে যে যদি কোনো আদালত সম্পৰ্ক বিষয় আপোনালোকৰ বিচাৰাধীন হৈছিল কিছু আইনী কিছুমান সমস্যা হৈছিল সেইখিনি ক্ষেত্ৰত জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ তেওঁলোকৰ পৰা যদি গাইডেন্স লয় পৰামৰ্শ লয় নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত কিছুমান ৰাস্তা মুকলি হ'ব বা কিছু পথ প্ৰদৰ্শন আপোনালোকে লাভ কৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব চেষ্টা কৰি থাকিব তেন্তে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত অধিক কষ্ট কৰিবই লাগিব আজি আপোনালোকৰ সন্তানক বিশেষকৈ তেওঁলোকৰ সমস্যাত পথ প্ৰদৰ্শন কৰক তেওঁলোকে যদি কিবা এটা প্ৰব্লেম ফেচ কৰিছে সমস্যাৰে জড়িত হৈছে তেওঁলোকক হেল্প কৰক সহায় কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব একে সময়তে কৈছে যে যিকোনো বিতৰ্কিত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক তৰ্ক পেচালৰ পৰা বিশেষকৈ আঁতৰাই ৰাখক বুলি কৈছে তৰ্ক পেচাল কৰিলে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকিব লাগিব তৰ্কৰ পেচাৰে বা সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত বুজি উঠিব লাগিব বুলি কৈছে একে সময়তে কৈছে যে এই সময়খিনিত কিন্তু আপোনালোকৰ সন্মানৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে বৰ্তমান সময়ত পেন্ডিং পেমেন্ট পোৱাৰ সম্ভাৱনা বেছি গতিকে চেষ্টা কৰি থাকিব কিন্তু আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা গোপনে ৰাখক নহলে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে এই সময়ত বিপণন আৰু আপোনালোকৰ সামগ্ৰী মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে অতি সাৱধানে কৈছে যে চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰক যিসকলে চান্দিন দিনটো কৰ্মৰত আজি বৈবাহিক সম্পৰ্কত চলি থকা বিচ্ছিন্নতাৰ সমাধান হ'ব সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব পুৰণি বন্ধু বান্ধৱীক লগ পাব পাৰে যোগাসন আৰু ব্যায়ামত কিছু সময় কটাক বুলি কৈছে অত্যধিক গধুৰ আৰু বিশেষকৈ মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব
কুম্ভ ৰাশি ওম নমঃ শিৱায় আজিৰ দিনটোৰ বেছিভাগ সময় কিছু লোকে ধৰ্মীয় বা সামাজিক কাম কাজত কটাব নিজৰ ঘৰখনৰ সমস্যাখিনিৰ ক্ষেত্ৰত কটাব বুলি কৈছে নিজক লৈ ব্যস্ত থাকিব কিছুমান নতুন সম্পৰ্কৰ গঢ় লৈ উঠিব পাৰে যিবোৰ লাভজনক হ'ব ব্যক্তিত্ব আৰু কৰ্মশৈলী যথেষ্ট উন্নতি হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী বিশেষকৈ উপযুক্ত ফলাফল পাব আজি ভুল বুজাবুজিৰ বাবে বন্ধু বা আত্মীয়ৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে সময় অতিবাহিত কৰাটো উপযুক্ত বুলি কৈছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট নকৰি নিজৰ যি ইতিবাচক শক্তিক আপোনালোকে ভাল কামত ব্যৱহাৰ কৰক ইতিবাচক দিশত আপোনালোকে কাম কৰিব লাগে বুলি কৈছে অপ্ৰয়োজনীয় বিশেষকৈ কামত সময় নষ্ট নকৰিব বিশেষকৈ সৎ কামত নিজৰ প্ৰয়োজনীয় কামত যুৱক যুৱতীসকলে ব্যৱহাৰ কৰিব লাগে সময় মূল্য বুজিব লাগিব কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব সময় থাকোঁতে কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে ব্যৱসায় সম্পৰ্কীয় কাম কাজ হ্ৰাস পাব পাৰে কিছু ক্ষেত্ৰত কিন্তু এই বিষয়ে চিন্তা আৰু চিন্তা চৰ্চা কৰিব লাগিব বৰ্তমান পৰিৱেশৰ বাবে কৰ্ম ব্যৱস্থাটো পৰিৱৰ্তন কৰিব লাগিব এই মুহূৰ্তত লাভতকৈ কঠোৰ পৰিশ্ৰম বেছি হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে অধিক কষ্ট কৰিব লাগিব অধিক আপোনালোকে বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিব লাগিব আজি কিবা এটা সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত মতানৈক্য হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব কিন্তু পাৰস্পৰিক সম্প্ৰীতিৰ দ্বাৰা সমস্যাবোৰ আপোনালোকে ইজিলি অতি সহজভাৱে সমাধান কৰিব পাৰিব চেষ্টা কৰিব প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ কৈছে যে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে সৰু সৰু কথা বতৰাবোৰ বিশেষকৈ আপোনালোকৰ বাবে ডাঙৰ এটা সমস্যাও হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ডাঙৰ হ'বলৈ নিদিব ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে সেই সমস্যাখিনি সমাধান হ'ব বিশেষকৈ টান শব্দ কেতিয়াও ব্যৱহাৰ নকৰিব বুলি কৈছে ডাঙৰ বা গালিগালাজ তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিলে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু সমস্যাৰ উৎপন্ন হ'ব পাৰে বুলি কৈছে বা আগলৈ সেইখিনি ক্ষেত্ৰত প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে গতিকে এতিয়াই আপোনালোকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ সম্পৰ্কটো আপোনালোকৰ ভাল হৈ থাকিব এই সময়খিনিত কৈছে যে এটা পুৰণি ৰোগে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আকৌ এবাৰ অশান্তি দিব পাৰে যাৰ কাৰণ হ'ব আপোনালোকৰ অসাৱধানতাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মীন ৰাশি ওম নমঃ শিৱায় আজি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে যিকোনো ঋণ বা বাকী থকা ধন লৈ আপুনি আজি সকাহ পাব পাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনালোকৰ ভাগ্য শক্তিশালী কৰিব আৰু পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী সম্পূৰ্ণ কৰা হ'ব পাৰে আজি ঘৰখনৰ সৰু সৰু কথাবোৰক আওকাণ কৰক ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব অচিনাকি মানুহৰ আগত নিজৰ বিশেষকৈ ব্যক্তিগত কথাবোৰ শ্বেয়াৰ নকৰিব নিজৰ ঘৰুৱা কথাবোৰ আপোনালোকে ক'ব নালাগে বুলি কৈছে যদি আপোনালোকৰ কোনো কামত বাধাৰ সৃষ্টি হয় আজিৰ দিনটোত তেন্তে ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ অভিজ্ঞতাৰ অভাৱ বুলি কৈছে বা আপোনালোকৰ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সাৱধানতাৰ সেইখিনি অভাৱ বুলি কৈছে এই সময়খিনিত কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত মন্থৰতা আহিব ব্যৱসায়টো উন্নতিৰ বাবে কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিব লাগিব আজি এই সময়খিনিত কৈছে যে নিয়োজিত লোকসকলে লক্ষ্য পূৰণ নকৰাৰ বাবে উচ্চ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে ছানডে দিনটোতো গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে একে সময়তে কৈছে যে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আজিৰ দিনটো ভাগত বিশেষকৈ সকলো সদস্য একেলগে বহি মনোৰঞ্জন বা আনন্দত সময় কটাব ইজনে সিজনৰ আৱেগক বুজি পাব মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব সেইখিনি ক্ষেত্ৰত যদি ইতিবাচক আলোচনা ঘৰখনত হয় নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে সেইখিনি প্ৰয়োজন আছে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দি জ্বৰ আদি ঋতুভিত্তিক ৰোগ হ'ব পাৰে বৰ্তমান সময়ত কিন্তু নিজৰ যি ৰুটিন নিজৰ যি আপোনালোকৰ দৈনন্দিন কাৰ্যসূচী সেইখিনি সংগঠিত কৰি ৰাখক আৰু যিমান পাৰে আপোনালোকে সিমান নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত আপোনালোকে সকলোৱে ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক জয় শ্ৰীৰাম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়